নমস্কাৰ, মোৰ নাম অভিজিত হাজৰিকা। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম ক্ষুধা। কবি ভৱানী হাজৰিকা শইকীয়া। যোৱা ৰাতি সপোনতে মা তই কোৱা সাধু কথাৰ ৰজা মহাৰজাৰ দৰে মই হেনো কৰিছিলো আৰোহণ কল্পনাৰ ৰাজ সিংহাসন। মূৰত মুকুট ৰাজভূষণ অলংকাৰ আৰু ৰাজদণ্ডেৰে নদন বদন, লগত লগৰীয়া যত মানে অগ্ৰজ অনুজ আৰু আত্মীয় স্বজন। নাইচোন দুখীয়া চহকী আৰু উচ্চ নিচ আদি ভেদাভেদ ভাৱ। সমতাৰ বান্ধোনেৰে বান্ধি সকলোকে গঢ়িছিলো সমতাৰ চৰাচ। প্ৰজাৰ হিতৰ বাবে সমাজৰ কলুষতা মষিমূৰ কৰি হেঁপাহৰ জোনাকী কাৰেঙত কৰিছিলো অবাধ বিচৰণ। চাংমাই শালৰ পকা পকা মিঠা ফল ৰাজভোগ মিষ্টান্ন আৰু যে কিমান কি সুস্বাদু খাদ্য সমাহাৰ। খাবলে বহুতেই মা নিমখত সিজোৱা এই লুঠুৰিখিনি খাবলৈকে তই বাৰু অকালতে কিয়নো জগালি। তইতো জানই অবাঞ্ছিত শাওনৰ বলিয়া বানে মথাউৰিটো ভঙাৰ দিনৰ পৰাই পেট পুৰাই এসাঁজোকে খোৱাই হোৱা নাই। ধন্যবাদ।